সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া জাতীয় নায়কটো আপুনি নহয়েই, আপুনি হৈছে এতিয়া জাতীয় নালায়ক। আপুনিয়েই হৈছে পানীৰ তলৰ কাঁইট। হিমন্ত বিশ্ব শৰ্মায়ো যথেষ্ট ৰাজনৈতিকভাৱে অসমৰ ক্ষতি কৰিছে, অপকৰ্ম কৰিছে। সকলোৱে দেখি আছে উজনিত কি বানৰ বিভীষিকা, তাৰে কাৰণসমূহ এতিয়া বিশ্লেষণ হৈ আছে। কিমান ক্ষতি কৰিছে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীয়ে, সেইটো তাৰ পৰা স্পষ্ট হ'ব। কিন্তু আপুনিও কম নহয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। হিন্দীত এটা কথা আছে, ছুপাৰ ৰুস্তম। আপুনি হৈছে সেই ছুপাৰ ৰুস্তম। আপুনিয়ে হৈছে পানীৰ তলৰ কাঁইট। মই কিয় কৈছোঁ শুনক। আমি জানো যে এইবাৰ যি নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল হ'ল, তাৰ ফলত কি হাহাকাৰ অৱস্থা হ'ল, আৰু পাছত নীট পৰীক্ষা অনুষ্ঠিত হ'ল আৰু ফলাফল ঘোষণা কৰা হ'ল। কিন্তু এই নীট পৰীক্ষা প্ৰথমবাৰ অনুষ্ঠিত হৈছিল আপোনাৰ 3 মে 2026 চনত, আৰু সেইবাৰ মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আপোনাৰ 22,05,035 জন। পাছত যেতিয়া পেপাৰ লিক হ'ল, ফাদিল হ'ল, প্ৰশ্নকাকত ফাদিল হ'ল, তাৰপাছত সেই পৰীক্ষা আকৌ নতুনকৈ অনুষ্ঠিত কৰা হ'ল 21 জুন 2026 চনত, আৰু তেতিয়া মুঠ পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ল আপোনাৰ 7,99,895 জন। অৰ্থাৎ কিমান পৰীক্ষাৰ্থীয়ে পৰীক্ষা নিদিলে? অনুপস্থিত থাকিল 2,79,848 জন। অৰ্থাৎ প্ৰায় 2,80,000 পৰীক্ষাৰ্থী অনুপস্থিত থাকিল। এই 2,79,848 জনে প্ৰথমবাৰ পৰীক্ষা দিছিল, কিন্তু দ্বিতীয়বাৰ পৰীক্ষা নিদিলে। আৰু গৱেষণাই কি কৈছে, কি কাৰণত পৰীক্ষা নিদিলে? গৱেষণাই কৈছে যে মানসিকভাৱে বিধ্বস্ত হৈ পৰাৰ বাবে, মানসিক যি ভাগৰ, মানসিক দুশ্চিন্তা, মানসিক আতংক, সেইকাৰণে এই প্ৰায় 2,80,000 পৰীক্ষাৰ্থীয়ে আকৌ পৰীক্ষা নিদিলে। অৰ্থাৎ এই 2,80,000 পৰীক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস কৰা হ'ল, মূৰ চুবাই খোৱা হ'ল। আৰু 23গৰাকী আত্মহত্যা কৰিছে, এইটো আমি সকলোৱে জানো, এইটো নকলোৱেই। গতিকে চাওক কিমান বিশাল আকাৰৰ পৰীক্ষাৰ্থীৰ ভৱিষ্যত নষ্ট হ'ল। ইয়াৰ আগতো পৰীক্ষাৰ এই নীট পৰীক্ষাৰ প্ৰশ্নকাকত এইদৰে ফাদিল হৈছিল, আৰু এই প্ৰক্ৰিয়া চলি আছিল। আৰু এইখিনি সময়ত আমাৰ শিক্ষামন্ত্ৰী কোন আছিল? ধৰ্মেন্দ্ৰ প্ৰধান। তাৰ পাছত ধৰ্মেন্দ্ৰ প্ৰধানে আন্দোলন হ'ল, CJPৰ কথা আমি সকলোৱে জানো, প্ৰায় এমাহ জোৰা আন্দোলন হ'ল, আৰু এইখন পদত্যাগ কৰিবলৈ বাধ্য হ'ল। পদত্যাগটো আমি সকলোৱে জানো যথাযথ। কিন্তু আমাৰ এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তেখেতে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছত এতিয়া ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। ঠিক আছে, আপুনি বিজেপি কৰিছে, নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহক সন্তুষ্ট কৰিবৰ কাৰণে আপুনি হয়তো দুষাৰ বাক্য ক'ব লাগিব, কওক, সেইটো কথা নাই। বিজেপি কৰক, কিমান অপকৰ্ম কৰিব, আৰু বেছিদিন চলিব নিদিওঁ, এইটো নিশ্চিত। যি নহওক, আপুনি দুষাৰ বাক্য কওক, কিন্তু আপুনি এনেদৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে যে উঠি অহা যুৱ প্ৰজন্মৰ ভৱিষ্যত ধ্বংস কৰাৰ বাবে গুৰুদায়িত্ব মূৰ পাতি লৈ পদত্যাগ কৰা মন্ত্ৰী এজনৰ প্ৰশংসাত আপুনি এনেদৰে প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে। আপুনি কৈছে তেখেত সৎ, তেখেত নিষ্ঠাবান, তেখেত ৰাষ্ট্ৰ নিৰ্মাতা, জাতি বিৰোধী শক্তি যাতে লাই নাপায় সেইকাৰণে ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে। ধৰ্মেন্দ্ৰ প্ৰধান মোৰ ভাল বন্ধু, আমি আকৌ একেলগে কাম কৰিম। বাপৰে, ইমান প্ৰশংসা! এতিয়া আকৌ নতুনকৈ এই ধৰ্মেন্দ্ৰ প্ৰধানৰ ঠাইত নিযুক্তি দিয়া হৈছে প্ৰহ্লাদ যোশী। এই প্ৰহ্লাদ যোশী কোন? এই প্ৰহ্লাদ যোশী হৈছে বলাৎকাৰীৰ ৰক্ষক। গোদ্ৰাকাণ্ডত যেতিয়া বিলকিছ বানু গৰ্ভৱতী অৱস্থাত আছিল, যি পাশবিক আৰু নিষ্ঠুৰভাৱে ধৰ্ষণ কৰা হৈছিল, আৰু তাৰ পাছত বিলকিছ বানুৰ 3 বছৰীয়া কন্যা শিশুক বিলকিছ বানুৰ সন্মুখতে যি নৃশংসভাৱে হত্যা কৰা হৈছিল, সেই বলাৎকাৰীসকলৰ ৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল এই প্ৰহ্লাদ যোশী। আজি যেনেকৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰশংসাত আপুনি পঞ্চমুখ হৈছে, কালি হয়তো আপুনি এই প্ৰহ্লাদ যোশীৰ প্ৰশংসাটো পঞ্চমুখ হ'ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, আপোনালোকক লাগে কি? কি বিচাৰে আপোনালোকে? কিহৰ কাৰণে আপোনালোকে ৰাজনীতি কৰিছে? আপোনালোকৰতো সকলোৱে আছে, প্ৰাক্তন মুখ্যমন্ত্ৰী, এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী, তাৰে আগতেও বহুত কিবা কিবি। এতিয়া আকৌ কি বিচাৰে? দেশ, কাল, সমাজ, যুৱ প্ৰজন্ম, নৱপ্ৰজন্ম, এইবিলাকৰ প্ৰতি আপোনালোকৰ কোনো দায়বদ্ধতা নাই নেকি?
আপোনালোকৰতো বহুত আছে, তাৰ তুলনাত আমাৰ একোৱেই নাই। কিন্তু আছে, আপোনাৰ সমান সম্পদ আমাৰ নাই, কিন্তু সুখ পাব পৰা আন উৎস আছে। আমাৰ আশা আছে, সপোন আছে, লক্ষ্য আছে, উদ্দেশ্য আছে। উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম, অসমীয়া এইবিলাকক লৈ আমাৰ আশা, সপোন, লক্ষ্য, উদ্দেশ্য আছে। আৰু এইবিলাকে আমাৰ জীৱন জীপাল কৰি ৰাখিছে। গতিকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সম্পদ আৰু সুখৰ মাজত পাৰ্থক্য বিচাৰি লওক। আৰু আপুনিতো বাৰু বহুত ডাঙৰ মানুহ, আমিতো সৰু, আপুনি হাতী, আমি মাখি। কিন্তু তথাপি আপোনাক এটা মই পৰামৰ্শ দিওঁ, কেতিয়াবা সময় উলিয়াই আপুনি আমাৰ এই যে বিদ্যালয়সমূহ আছে, এই বিদ্যালয়সমূহত যাব, বিশেষকৈ ছুটিৰ সময়ত যাব, আৰু তাৰে পিতৃ মাতৃসকলৰ মুখবিলাক চাব। কিমান আশাৰে নিজৰ সন্তানৰ কাৰণে স্কুলৰ বাহিৰত অপেক্ষা কৰি থাকে। আৰু যেতিয়া স্কুল ছুটি হয়, তেতিয়া তেখেতসকলৰ সন্তানবিলাক কেনেকৈ দৌৰি আহে আৰু তেওঁলোকৰ ওচৰ পায়, আঁকোৱালি ধৰে। আৰু পিতৃ মাতৃৰ চকুত এই সন্তানক লৈ কিমান আশা প্ৰত্যাশা, আশা সপোন, লক্ষ্য উদ্দেশ্য থাকে, আপুনি এবাৰ চাবচোন, মন ভৰি যাব। জুবিনদাৰ ভাষাতে ক'ব পাৰি, দুচকু ভৰিলেও মন নভৰে, জুবিনদাৰ কালজয়ী গীত। একেবাৰে সেনেকুৱা দৃশ্য। এতিয়া এই যে 2,80,000 শিক্ষাৰ্থীৰ জীৱন নষ্ট হ'ল, 23গৰাকীয়ে প্ৰাণ দিব লগা হ'ল, এই সকলো এসময়ত এনেকুৱাই শিশু আছিল। এই শিশুৰ কাৰণে মাক দেউতাকৰ চকুতো এনেকৈ আশা প্ৰত্যাশা, মৰম আছিল। আজি সেই শিশুসকলৰ আশা প্ৰত্যাশা সকলো শেষ হৈ গ'ল। 23গৰাকীয়ে আত্মহত্যা কৰিব লগা হ'ল। গতিকে এবাৰ সেই দৃশ্য চাব, বিদ্যালয় মহাবিদ্যালয়বিলাকতো যাব, চাব সেই দৃশ্য। গতিকে নৱপ্ৰজন্ম আৰু উঠি অহা প্ৰজন্মৰ আশা সপোনক লৈ আপোনালোকে ধেমালি নকৰিব, নিকৃষ্ট ৰাজনীতি নকৰিব। ৰাজনীতি কৰক, উৎকৃষ্ট ৰাজনীতি কৰক, নিকৃষ্ট ৰাজনীতি নকৰিব। আৰু শেষত কওঁ, এই বিদ্যালয়সমূহৰ পৰা আহি এবাৰ নিজৰ ঘৰত আহি আইনাৰ সন্মুখত থিয় হৈ নিজৰ মুখ চাব। আৰু যদি বুকুত আৱেগ আছে, সদিচ্ছা আছে, বহুত প্ৰশ্নৰ উত্তৰ পাব। গতিকে এবাৰ সেই বিদ্যালয়সমূহ ভ্ৰমণ কৰিব আৰু ঘৰলৈ উভতি আহি আইনাৰ সন্মুখত নিজৰ মুখ চাব। মাত্ৰ এবাৰ চাব আইনাৰ সন্মুখত নিজৰ মুখ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু বিজেপি চৰকাৰ কিমান আৰু জিয়া ফাঁকি মিথ্যাচাৰ ঠগ প্ৰবঞ্চনা কৰে অসমৰ ৰাইজৰ লগত। আজি এইখিনি সময়ত এই ভিডিঅ'টো কৰাৰ ইচ্ছা নাছিল, কাৰণ এতিয়াও অসমৰ 50% মানুহে বানপানীৰে যুঁজি আছে, আকৌ পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে যুঁজি আছে। তেওঁলোকে মোবাইল হাতত তুলিয়ে ল'ব পৰা নাই, সামাজিক মাধ্যমৰ লগত সংযোগ ঘটাব পৰা নাই। কিন্তু সময়ৰ শৰ সময়তে মাৰিব লাগিব, এইবিলাক কথা এতিয়াই ক'ব লাগিব। যে এতিয়া আপোনালোকে স্পষ্ট কৰক যে ডাৱৰ বিস্ফোৰণৰ যিটো উৰা বাতৰি, সেই উৰা বাতৰিটো কোনে উৰুৱাইছিল, বিজেপিৰ কোন মানুহে, বিশেষকৈ বিজেপিৰ কোন ফালৰ পৰা এই বাতৰিটো উৰুওৱা হৈছিল, এই কথাটো স্পষ্ট কৰক। বতৰ বিজ্ঞান বিভাগে স্পষ্টভাৱে কৈছে যে কোনো ধৰণৰ ডাৱৰ বিস্ফোৰণ হোৱা নাছিল। তেনেহ'লে আমাৰ সংবাদ মাধ্যমসমূহত কেনেদৰে এই কথাটো ফাটি গ'ল যে ডাৱৰ বিস্ফোৰণ হৈছিল, এই কথাটো আপোনালোকে স্পষ্ট কৰক। এই কথাটো এনেকুৱাই হৈছে যে জাপানৰ প্ৰধানমন্ত্ৰী অহাৰ উৰা বাতৰি উৰুৱাই আপোনালোকে যেনেকৈ জুবিন গাৰ্গৰ ফটোখন মুছে দিছিল, এই ঘটনাটো ঠিক তেনেকুৱা ধৰণে হৈছে। আৰু তাৰ পাছত যেতিয়া সামাজিক মাধ্যমত এই কথাটো ফাদিল হৈ গ'ল, বিৰোধীৰ ফালৰ পৰা আৰু সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলৰ ফালৰ পৰা যেতিয়া কথাটো ফাদিল হৈ গ'ল যে জুবিন গাৰ্গৰ ফটোখন মচি দিয়াৰ কাৰণে আপোনালোকে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ উৰা বাতৰি ওলাইছিল, তেতিয়া আপোনালোকৰ সকলো কথা গুমৰ ফাঁক হৈ গ'ল। আমাৰ মূলসুঁতিৰ সংবাদ মাধ্যম, বিশেষকৈ বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তথা আন বৰমৰীয়াসকলৰ পৰোক্ষ মালিকানাধীন কিছুমান সংবাদ মাধ্যম দেখিলেতো এইখিনি সময়ত এনেকুৱা লাগিছিল যে অসমৰ সকলো সমস্যা সমাধান হৈ গ'ল। আমাৰো দুই এক ৰাজনৈতিক বন্ধুৱে আমাক কটাক্ষ কৰিছিল যে বিৰোধীৰ যি আত্মনিৰ্ভৰ, প্ৰফেশ্যনেল, সমৃদ্ধিশালী, স্বাভিমানী, বিশ্ব চেম্পিয়ন অসমৰ যি ধাৰণা, এই ধাৰণা এতিয়া দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাই পূৰণ কৰিব। সেইখিনি সময়ত সেনেকুৱা এটা ধাৰণা বিয়পাই দিয়া হৈছিল। কিন্তু পাছত সকলো কথা গুমৰ ফাঁক হৈ গ'ল আৰু ৰাইজে এই বস্তুটো বুজি পালে। আৰু তাৰ পাছত মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিধৰণে আস্ফালন কৰিলে সেয়াও ৰাইজে দেখিলে। গতিকে সেইটোৰ নিচিনাকৈ এইটো এটা উৰা বাতৰি উৰাই দিয়া হৈছে বানপানীৰ যি মূল কাৰণ, বা এই যি ভয়াৱহ বানপানী, বিধ্বংসী বানপানী, এই যি জলপ্ৰলয়, ইয়াৰ মূল কাৰণসমূহ ঢাকোন দিয়াৰ কাৰণে। কিন্তু আমাৰ কিছুমান বিশেষকৈ দুই এখন বাতৰি কাকত আৰু এই বাতৰি কাকতৰ পাছত সংবাদ মাধ্যম আৰু বিশেষকৈ আন সকলো মাধ্যমতো এই কথাটো বিয়পি গ'ল। আৰু তেতিয়া মুখ্যমন্ত্ৰীয়ে ক'বলৈকে এতিয়া বাধ্য হৈছে যে চুবুৰীয়া ৰাজ্যৰ পাহাৰত হোৱা উন্নয়নমূলক কামৰ কাৰণে এই বানপানী তীব্ৰতৰ হৈছে, অৰ্থাৎ উন্নয়নমূলক কামৰ ধ্বংসাত্মক প্ৰতিক্ৰিয়া।
মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰো যে উন্নয়নমূলক কামৰ নমুনা, হাঁহিমে নে কান্দিম কথাবোৰে ইমানেই তুলুঙা হৈ পৰিছে যে গছক কবা পাতে শুনিব, পানীক কবা মাছে শুনিব। যি নহওক, এতিয়া এই যে বানপানী, এই বানপানীৰ 50% কাৰণ প্ৰাকৃতিক আৰু 50% কাৰণ বিজেপি আৰু এই বিজেপিৰ বৰমূৰীয়া মুৰব্বী হিমন্ত বিশ্ব শৰ্মা। বিজেপিৰ উত্তৰ ভাৰতীয় প্ৰভু মোদী আৰু শ্বাহৰ নিৰ্দেশত ইয়াতে অসম বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই যি লুণ্ঠন চলাইছে, এই লুণ্ঠনৰ ফলস্বৰূপে এই 50% বানপানী বৃদ্ধি হৈছে আৰু এই ভয়াৱহ ৰূপ লৈ আজি উজনি অসমৰ জীৱন সম্পত্তি সকলো ধ্বংস কৰিছে। চাওক, মই বৰভাগ অঞ্চলৰ মানুহ, গতিকে বানপানীৰ লগত মোৰ সম্পৰ্ক বহুদিনীয়া আৰু মই ইয়াতে জোৰদত থাকোঁ গুৱাহাটীত। ইয়াত এখনো এসময়ত বানপানীৰ পিছস্থান আছিল। এতিয়া বাৰু জোৰদত পানী কমিছে, বৰভাগ অঞ্চলতো এতিয়া পানী কমিছে। কিন্তু আমি জানো আমাৰ বহুত পূৰ্বপুৰুষ তেখেতসকলে জীৱনৰ 80-90 বছৰ এই বৰভাগ অঞ্চলত পানীৰ লগত সহাৱস্থান কৰিয়েই জীৱন পাৰ কৰি দিলে। বৰষুণৰ ফলত হোৱা বানপানী ইমান ভয়াৱহ কেতিয়াও হ'ব নোৱাৰে। এতিয়া চাওক, মই দুটা আপোনাক উদাহৰণ দিছোঁ যে প্ৰাকৃতিক ধ্বংসযজ্ঞ যি মন জিলাৰ পাহাৰসমূহত আৰু নগা পাহাৰত হৈছিল আৰু এই বৃহৎ নদীবান্ধসমূহৰ পানী খুলি দিয়াৰ ফলত হৈছিল, তাৰে মই দুটা উদাহৰণ আপোনালোকক দি আছোঁ। ইয়াৰ পৰা স্পষ্ট হৈ যাব কথাটো। চাওক, আজি বানপানী যেতিয়া শুকাইছে তেতিয়া ইয়াত বোকাৰ পাহাৰ সৃষ্টি হৈছে, পলস পৰিছে। গতিকে বৰষুণৰ ফলত নদীৰ যেতিয়া বাঢ়নি পানীৰ ফলত বানপানী হয় তেতিয়া ইমান বোকাৰ কেতিয়াও সৃষ্টি নহয়। এয়া সম্পূৰ্ণৰূপে যি নগা পাহাৰত পাহাৰ ধ্বংস হৈছে, সেই পাহাৰৰ পৰা নামি অহা মাটি আৰু পানী মিশ্ৰিত হয় এটা ঢলৰ সৃষ্টি হৈছে আৰু এই ঢল নামি আহি পেলাই এই বানপানীৰ সৃষ্টি কৰিছে। সেইকাৰণে এতিয়া ইয়াত ইমান বোকাৰ পলস পৰিছে। বৰষুণৰ পানীৰ কাৰণে, বৰষুণৰ পানীৰ ফলত হোৱা বানপানীত কেতিয়াও ইমান বোকাৰ পলস নপৰে। আন এটা উদাহৰণ দিম মই আপোনাক। বানপানীৰ সময়তে মোক এজন শিমলুগুৰিৰ পৰা বন্ধুৱে ফোন কৰিছিল আৰু কৈছিল যে আধা ঘণ্টাৰ ভিতৰত সকলো ডুব গ'ল। ইমান তীব্ৰ বেগে পানী নামিছে যেন কোনোবা নদী বান্ধৰ দুৱাৰহে খুলি দিয়া হৈছে। গতিকে এইটো স্পষ্ট যে ইয়াত বহুকেইটা কাৰক জড়িত হৈ আছে। আৰু এই বিজেপিৰ যি লুণ্ঠনৰ কাৰণে কৰা অবাধ নিৰ্মাণ কাৰ্য আৰু অবাধ প্ৰাকৃতিক ধ্বংসযজ্ঞ, তাৰ কাৰণে এইটো হৈছে। গতিকে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিয়ে যিহেতু এতিয়া মুখ্যমন্ত্ৰী, গতিকে এতিয়া আপুনি অলপ আত্মমন্থন কৰক আৰু অসমখন অসম হৈ থাকিব দিয়ক, যাতে এই বানপানী আৰু ভৱিষ্যতে পুনৰাবৃত্তি নহয় তাৰে ব্যৱস্থা গ্ৰহণ কৰক। আজিও অসমত বহুত শিশুৰ জন্ম হৈ আছে। বহুত শিশুৱে থুনুক থানাক খোজ কাঢ়িব শিকিছে। বহুত শিশুৱে থুনুক থানাক বাট মাতিব শিকিছে। গতিকে এইবিলাক শিশুৱে এইখন অসমতে নিজৰ বৰ্তমান ভৱিষ্যত বিচাৰিব লাগিব। আজি স্কুলত, বিদ্যালয়ত বহুত শিক্ষাৰ্থী শিক্ষা গ্ৰহণ কৰি আছে, মহাবিদ্যালয়ত বহুত শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰি আছে। গতিকে 1 বছৰৰ পৰা 25 বছৰৰ ভিতৰত যিখিনি আমাৰ অসমীয়া উঠি অহা প্ৰজন্ম আছে, এই উঠি অহা প্ৰজন্মই এই অসমতে নিজৰ বৰ্তমান ভৱিষ্যত বিচাৰিব লাগিব, সন্ধান কৰিব লাগিব। গতিকে অসমখন অসম হৈ থাকিবলৈকে দিয়ক আৰু আপোনালোকে আত্মমন্থন কৰক। দুৰ্যোগ বিশেষজ্ঞ, পৰিৱেশ বিশেষজ্ঞ সকলোকে মাতি আনক, অভিযন্তাসকলক মাতি আনক আৰু এই দুৰ্যোগ যাতে পুনৰাবৃত্তি নহয়, অহা বছৰ যাতে আৰু এনেকুৱা বানপানী নহয়, এইটোৰ এটা ব্যৱস্থা গ্ৰহণ কৰক। নিকৃষ্ট ৰাজনীতি এৰক, ESTMৰ কথা ক'ব এৰক, কংগ্ৰেছৰ কথা ক'ব এৰক। আৰু আপুনি এতিয়া কৈছে যে মেখেলা চাদৰ দিয়াৰ কথা কৈছে আপুনি মহিলাসকলক, এইটো আপুনি নিকৃষ্ট ৰাজনীতিয়ে কৰিছে। 1 গুলিত 2 চিকাৰ কৰিব বিচাৰিছে আপোনালোকে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। মহিলাক লৈ আপোনালোকে কি নিকৃষ্ট ৰাজনীতিৰ জাল তৰিছে, এই কথা আমি নিশ্চয় অনাগত সময়ত ক'ম। এতিয়া পৰিস্থিতি স্বাভাৱিক হোৱা নাই, এতিয়া সেইবিলাক কথা নকওঁ। কিন্তু এইবিলাক নিকৃষ্ট ৰাজনীতি এৰক আৰু অসমখনৰ আৰু অসমীয়াৰ কথা ভাবক, উঠি অহা প্ৰজন্মৰ কথা ভাবক, অসমখন অসম হৈ থাকিবলৈকে দিয়ক। চাওক, শেষত এটা কথা মই আপোনাক কৈ দিওঁ যে নিৰ্বাচনৰ পাছত যেতিয়া মই পাহাৰৰ অঞ্চলৰ এজন বৃদ্ধক লগ ধৰিছিলোঁ আৰু কৈছিলোঁ যে আপোনালোকে আমাক কিয় ভোট নিদিলে, তেতিয়া বৃদ্ধজনে কৈছিল যে শুনা, বহুত বেয়া সময় আহি আছে, গতিকে এতিয়া তোমালোক শাসনত আহিব নালাগে, তোমালোকে ৰাইজৰ ওচৰত যোৱা আৰু কথাবিলাক ৰাইজক বুজোৱা আৰু কোৱা, বহুত বেয়া সময় আহি আছে। মই জুবিন গাৰ্গৰ বিষয়ত এটা চৰকাৰৰ যি উৰাবাতৰি যি মিথ্যাচাৰ, সেই বিষয়ত এটা ভিডিঅ'ত কৰোঁতে মই এনেকুৱা দুটামান কথা কৈছিলোঁ যি আমি কৈছিলোঁ কিন্তু সঁচা হৈছে। এই কথাটো আজি সঁচা হ'ল। এই বৃদ্ধজনে কোৱা কথাটো মই এটা সংবাদ মাধ্যমত এটা টক শ্ব'ত মই কথাটো কৈছিলোঁ যে বৃদ্ধ এজনে এনেকৈ কৈছিল যে খুব বেয়া দিন আহিছে। আৰু আজি চাওক, সেই বেয়া দিন আজি উপস্থিত হৈছে। ইয়াতকৈ বেয়া দিন আৰু কি আহিব পাৰে। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী আৰু শ্বাহ এই উত্তৰ ভাৰতীয় প্ৰভুসকলে যি জাল গুঠিছে, অসমীয়াৰ কাৰণে যি জাল গুঠিছে, লাহে লাহে আপুনি সেই জালত সোমাই গৈ আছে। গতিকে অসমীয়াৰ কথা চিন্তা কৰক, অসমৰ কথা চিন্তা কৰক আৰু অসমৰ কল্যাণৰ হকে কাম কৰক। আপুনি আৰু কিন্তু বেছি সুযোগ নাপায়। মোৰ মতে এয়াই আপোনাৰ শেষ সুযোগ, অন্তিম সুযোগ। প্ৰদ্যুৎ ছাৰ ক'ত গ'ল? দিছপুৰ সমষ্টিৰ মাননীয় বিধায়ক দেখিছেনে ক'ৰবাত তেখেতক? এই যে বান বিধ্বস্ত হৈ গ'ল উজনি, নে তাত তেখেত ঘূৰি আছে বান সাহাৰ্য দি। আৰু এই চেগতে যিসকলে প্ৰদ্যুৎ ছাৰক
প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰিছিল তেওঁলোকক পুনৰবাৰ ধন্যবাদ জনাইছো। বঢ়িয়া, ফাইন, ফাৰ্ষ্ট ক্লাছ। এনেকুৱা নেতাই লাগে। কিয় কৈছো, ৰাজ্যৰ ৰাজধানী দিছপুৰৰ সন্মানীয় সমষ্টিটোৰ পৰা প্ৰতিনিধি হোৱা এইগৰাকী নেতা বৰ্তমান ক'ত ব্যস্ত? উজনিৰ বান বিধ্বস্ত অঞ্চললৈ যোৱা কোনো ধৰণৰ বাতৰি পোৱা নাই বা তেওঁৰ ফেচবুক পেজতো কোনো ধৰণৰ ভিডিঅ' দেখা নাই। নিৰ্বাচনৰ পূৰ্বে সুদীৰ্ঘ দিন ধৰি পিন্ধি থকা কংগ্ৰেছৰ পোচাকযোৰ খুলি থৈ গেৰুৱা হোৱা প্ৰদ্যুৎ বৰদলৈক আমি দুটামান কথা সুধিব খুজিছো। আপুনি কৃত্ৰিম ভাৱমূৰ্তি এটা লৈ নিজকে সাংঘাতিক সৎ কিমান দিন দেখুৱাই থাকিব? কিয় এতিয়ালৈকে আপুনি উজনিলৈ এবাৰ যোৱা নাই? ক'ত এনেকৈ আপুনি ব্যস্ত আছে? প্ৰিয় ৰাইজ, কথাখিনি এইকাৰণে ক'লো, দিছপুৰ সমষ্টিত এইগৰাকী প্ৰদ্যুৎ বৰদলৈৰ লগত নিৰ্বাচনত অৱতীৰ্ণ হৈ পৰাজয় বৰণ কৰিছিল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। অথচ মীৰা বৰঠাকুৰৰ এই ধৰফৰণি কিয়? বান বিধ্বস্ত উজনিৰ প্ৰান্তে প্ৰান্তে ঘূৰি ফুৰা মীৰা বৰঠাকুৰে শেহতীয়াভাৱে এগৰাকী কিশোৰক এটা হাৰমনিয়াম দিছে। এই কাৰণে দিছে, বানত হাৰমনিয়ামটো উটি গ'ল। এই মীৰা বৰঠাকুৰক যে আপোনালোকে নিৰ্বাচিত নকৰিলে, খুব ভাল কাম কৰিলে। কাৰণ মীৰা বৰঠাকুৰক নিৰ্বাচিত কৰা হলে এখেত এনেকে মানুহৰ ঘৰে ঘৰে ঘূৰি ফুৰিলেহেঁতেন। এখেতক আপোনালোকে প্ৰতিনিধি বুলি ভাবিবই নোৱাৰিলেহেঁতেন। কাৰণ বিপদত পৰা মানুহৰ কাষলৈ গৈ টপলা দিলেহেঁতেন, গাত ধৰি কথা পাতিলেহেঁতেন, বোকা পানী গচকি ইমূৰ সিমূৰ ঘূৰি ফুৰিলেহেঁতেন। সন্মানীয় দিছপুৰ সমষ্টিৰ বিধায়ক এগৰাকী যদি এনেকুৱা হয়, ভোটাৰৰ সন্মান ক'ত থাকিব? নহয়নে? ঠিকেই আছে, প্ৰদ্যুৎ বৰদলৈ বঢ়িয়া, চাফ চিকুণ দেখাই শুনাই, বৰ ধুনীয়া এটা ষ্টাইলত থাকে, কম কথা কয়, গহীন গম্ভীৰ দেখুৱাই, বঢ়িয়া, এনেকুৱাই লাগে। এনেকুৱা প্ৰতিনিধিৰ কথা কৈয়েই ভাল লাগে। কথাখিনি আমি এই কাৰণে কৈছো, ৰাজ্যৰ সন্মানীয় এটা সমষ্টিৰ এগৰাকী প্ৰতিনিধিৰ এই জড়তাক আমি ধিক্কাৰ দিছো। কেৱল চৰকাৰক তৈলমৰ্দন কৰি দুই এটা বিশেষ বিশেষ ইছ্যুত মাত মাতি নিজকে সাংঘাতিক কিবা এটা বুলি ভাবি গোপত গঙাটোপ হৈ থকা প্ৰদ্যুৎ বৰদলৈৰ দৰে এগৰাকী জনপ্ৰতিনিধিৰ এই আচৰণ কোনো কাৰণত গ্ৰহণযোগ্য হ'ব নোৱাৰে। উজনিৰ বান বিধ্বস্ত অঞ্চলক লৈ তেওঁৰ কোনো এটা টুইট, কোনো এটা মন্তব্য দেখা নাই তেওঁৰ ফেচবুক পৃষ্ঠাত। অথচ পৰাজিত হৈও মীৰা বৰঠাকুৰে সাহায্য সংগ্ৰহ কৰি ঘূৰি ফুৰিছে আৰু নিজৰ ক্ষমতাৰ ভিতৰত থাকি সকলোবোৰ কৰিবলৈ প্ৰয়াস কৰি আছে। আচলতে আমি ৰাজধানী দিছপুৰৰ সন্মানীয় ভোটাৰসকলক ধন্যবাদ জনাবলৈকেহে এই প্ৰতিবেদন প্ৰস্তুত কৰিছো। কাৰণ ইয়াৰ পূৰ্বেও গুৱাহাটীৰ সাংসদ হিচাপে বিজুলী কলিতা বাইদেউৰ লগত হাৰিছিল। তাৰপিছত বিজুলী কলিতা বাইদেউ নিৰুদ্ধ হৈ আছিল আৰু যিখিনি সময়ত গুৱাহাটীত কৃত্ৰিম বানপানী হৈছিল, বান বিধ্বস্ত অঞ্চল ঘূৰি ফুৰিছিল মীৰা বৰঠাকুৰে। মীৰা বৰঠাকুৰক তেল মাৰিবলগীয়া আমাৰ কোনো কাম নাই, কিন্তু মীৰা বৰঠাকুৰৰ এই কাম কাজে এই কথাখিনি আমাক ক'বলৈ বাধ্য কৰাইছে। নমস্কাৰ, মই ত্ৰিদীপ ভাগৱতী। অসম যেতিয়া ৰক্তাক্ত হৈ আছিল, অসমত আলফাৰ সন্ত্ৰাস চলি আছিল, সেই সময়ছোৱাত জুবিন গাৰ্গে লিখিছিল, সোণেৰে সজোৱা পজা আজি জহি খহি যায়। সেই সময়ছোৱাত এই চিন্তা নিশ্চয়কৈ তেওঁৰ মনত নাছিল যে অসম নামৰ সোণৰ প্ৰজাতি তেওঁ নাইকিয়া হৈ যোৱাটো বিচাৰিছিল। তেওঁ বিচাৰিছিল এই প্ৰজাতি, অসমৰ যিটো উঠি অহা প্ৰজন্ম, বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশখন বুকুত কঢ়িয়াই লৈ ফুৰা প্ৰজন্ম, এই প্ৰজন্মটোৱে পুনৰ নিৰ্মাণ কৰিব। শিৱসাগৰৰ পৰা গুৱাহাটীলৈ অহা আমাৰ কিছু দিন হ'ল, কিন্তু এতিয়াও শিৱসাগৰৰ সেই সময়খিনি মনত আছে কিদৰে ৰাস্তাত আমি এনে অসংখ্য মানুহ দেখিলোঁ, অসংখ্য আমাৰ বয়সৰ ল'ৰা ছোৱালী দেখিলোঁ, যিসকল কেতিয়াও কোনো MP, MLA, বিধায়ক হ'ব বিচৰা নাই, যিয়ে সহায় কৰাৰ বিনিময়ত একো প্ৰাপ্য বিচৰা নাই, কিন্তু বোকা গছকি গৈছে, পলক গছকি গৈছে আৰু মানুহক সহায় কৰিছে। সেই ল'ৰা ছোৱালীবোৰে দিনটোত কি খাইছে তাৰ একো হিচাপ নাই, কিন্তু এই ল'ৰা ছোৱালীবোৰে মানুহক সহায় কৰিছে, দুৰ্গতজনৰ কাষত থিয় হৈছে, বানে সৰ্বস্ব কাঢ়ি নিয়া মানুহবোৰৰ সাহস আৰু সাৰথি হৈছে। সঁচা অৰ্থত সোণৰ প্ৰজাতি পুনৰ নিৰ্মাণ কৰাৰ বাবে, জহি খহি যোৱা প্ৰজাতি পুনৰ নিৰ্মাণ কৰাৰ বাবে কাম কৰিছে। এই সামগ্ৰিক ঘটনাটো আমি আটাইয়ে বৰ মন দি চোৱাটো বৰ দৰকাৰ। এইভাবে মন দি চোৱাটো দৰকাৰ, জয় জুবিন দা আজি মাত্ৰ কেৱল এটা শ্লোগান নহয়, জয় জুবিন দা এটা আন্দোলন, এটা নীৰৱ আন্দোলন। সততে অসমীয়া মানুহক সমালোচনা কৰা হয় যে অসমীয়া মানুহে আন্দোলন কৰে, ৰাজপথত টায়াৰ জ্বলায়, কিন্তু 19 ছেপ্টেম্বৰ তাৰিখে তাৰ আগতো তেওঁ যিটো আন্দোলন আৰম্ভ কৰি থৈ গৈছে, মানুহক সহায় কৰা নীৰৱ আন্দোলন, মানুহৰ কাষত থকা নীৰৱ আন্দোলন, আৰ্তজনৰ কাষত সাহস হোৱা আন্দোলন,
সেই আন্দোলনটোৱে কিন্তু এতিয়া পৰিণত অৱস্থা পাইছে। এই যে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ পাৰ বয়সৰ মানুহবোৰ দৌৰি শিৱসাগৰলৈ গুচি গৈছে, ইয়াৰ আঁৰত কিন্তু এই জয় জুবিনদাৰ শক্তিয়ে লুকাই আছে। এই আটাইবোৰ ঘটনা দেখাৰ পাছত আমি যেতিয়া ব্যক্ত কৰিলোঁ, বহু মানুহে ক'লে যে এই ল'ৰা ছোৱালীবোৰে এই কথা নেজানে নেকি যে অসমত অবৈধ নাগৰিক আছে, সেই অবৈধ নাগৰিক থকা অসমখনত এই সমন্বয় সম্প্ৰীতি কিদৰে হ'ব? এই কথা আমি স্পষ্টকৈ বুজাটো বৰ দৰকাৰ। অসমত যে অবৈধ নাগৰিক আছে সেই কথাটো আমাৰ প্ৰজন্মৰ মানুহে জানে। আমাৰ প্ৰজন্মৰ মানুহে এই কথাও জানে যে অবৈধ নাগৰিকবোৰক প্ৰত্যেকটো ৰাজনৈতিক দলে তেওঁলোকৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে অসমত সংস্থাপিত কৰিছে। তেনে প্ৰত্যেকজন নাগৰিক বিতাড়িত হোৱাটো তেওঁলোকে কামনা কৰে। এই যে আমি সম্প্ৰীতিৰ কথা কৈছোঁ, এই সম্প্ৰীতি অসমীয়া অসমত থকা মানুহৰ মাজৰ সম্প্ৰীতিৰ কথাহে। অবৈধ নাগৰিকৰ সৈতে সম্প্ৰীতি কৰাৰ কথা কোনেও কোৱা নাই। অবৈধ নাগৰিকসকলক বিতৰণৰ দায়িত্ব চৰকাৰৰ। যদিহে অবৈধ নাগৰিক আছে, NRC কৰি তেওঁলোকক অসমৰ পৰা বিদায় দিয়া দায়িত্ব চৰকাৰৰ। কিন্তু এই সমন্বয় সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠোতে পুনৰবাৰ যদি অসমত সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব বিচাৰোঁ, এই সম্প্ৰীতি সমন্বয়ৰ পৰিৱেশ যদি আমি সহ্য কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কিন্তু আটায়ে পুনৰ খুনেৰে সজোৱা পজাটো ভাঙিবলৈ কাম কৰা হ'ব। আমি অত্যন্ত দৃঢ়তাৰে বিশ্বাস কৰোঁ আজিৰ উঠি অহা প্ৰজন্মটোৱে যিদৰে কয়লা খনন, শিল খনন, বালি চিণ্ডিকেট চলাই আমি মাতি অনা এই মহাপ্ৰলয়ৰ কাৰণ বিশ্লেষণো কৰিছে, একাউণ্টেবিলিটিও বিচাৰিছে, একেদৰে এই প্ৰজন্মটোৱেই কিন্তু অসমত থকা অবৈধ নাগৰিকৰ বিতৰণো বিচাৰিছে। অসমত থকা অবৈধ নাগৰিকক অসমৰ সীমা পাৰ কৰি দিয়াটো বিচাৰিছে। এই দুয়োটা কথা যদি আমি বুজি নাপাওঁ, আৰু আটাইতকৈ ডাঙৰ কথা, এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিক সাহস দিয়াৰ সলনি তেওঁলোকে যিয়েই কৰিছে, ফটো এখন উঠাৰ বাবেই কৰক, ভিডিঅ' এটা নিৰ্মাণ কৰাৰ বাবেই কৰক, যদিহে সহায় কৰিছে সেই কামক যদি আমি উৎসাহ নিদিওঁ, এই ল'ৰা ছোৱালীবোৰৰ কিন্তু মন ভাঙি দিয়া হ'ব। গতিকে আমি আহ্বান জনাম, এই যিটো আন্দোলন, নীৰৱ আন্দোলন, বহু বছৰ পাছত অসমীয়া মানুহে ৰাজপথত টায়াৰ নজ্বলাই প্ৰতিবাদী শ্লোগান নিদি নীৰৱে যিটো আন্দোলনৰ সূচনা কৰিছে, এই আন্দোলনৰ আপোনালোকো অংশ হওক। যিসকল সমালোচকে এতিয়াও ধুনীয়া ৰুমটোত বহি পৰ্দাখন জপাই লৈ এচিটো অন কৰি সমালোচনা কৰি আছে, তেওঁলোকো নামি পৰক। জয় জুবিনদা নামৰ এই আন্দোলনটোৰ যদি আমি অংশ হ'ব পাৰোঁ, তেওঁ বিচৰা যিখন অসম, বিষ্ণুজ্যোতিৰ যিখন জোনাকী দেশৰ অসম, সেই অসমখন আমি নিৰ্মাণ কৰিব পাৰিম। আশা কৰিম এই আন্দোলন আমি দীঘলীয়া কৰিম। বিজেপিৰ কোনো এজন মন্ত্ৰী বিধায়কে নেপালী গুটিত যাব পৰা নাছিল। আজিহে গৈছে। আপোনালোকৰ মানুহৰ বিজেপি প্ৰতিক্ৰিয়া লৈ ল'ব বিচাৰিছো। হয় অনিমেশ দা, ঐতিহাসিক আহোম ৰাজত্বৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, গোলাঘাট আজি বানৰ কবলত একদম ককবকাই আছে। আৰু আজি চাওক, আমি যোৱা 20 তাৰিখৰ পৰাই অনিমেশ দা, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিজন সতীৰ্থ বানপীড়িত কাষত আমি আছো। কিন্তু আমি এটা কথা লক্ষ্য কৰিছো যে যেতিয়াই বান আহিল, শিৱসাগৰৰ কেইবাটাও মাথাউৰি ভাঙি দিয়া হ'ল, যোৰহাটৰ মাথাউৰি ভাঙি দিয়া হ'ল, যেতিয়া বান আহিল, কিন্তু আমি দেখিবলৈ পালো যে বানত ককবকাই থকা সময়ত কিন্তু এই চৰকাৰখনে কিন্তু কোনো ধৰণৰ সঁহাৰি জনোৱা নাছিল। আমি বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছিলো যে এই সময়ত যিহেতু ৰাইজক উদ্ধাৰ কৰিব লাগে, আপোনালোকে হেলিকপ্টাৰ ৰেস্কিউ, আকাশী মাৰ্গেৰে ৰাইজক ৰেস্কিউ অপাৰেশ্যন চলাওক, আপোনালোকে ইমিডিয়েট নৌকাৰ ব্যৱস্থা কৰক। কিন্তু চৰকাৰখনে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল। শিৱসাগৰ জিলা আয়ুক্তগৰাকী কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাছিল। আৰু তাৰ স্থলত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে অসমবাসী ৰাইজে, দল সংগঠনে, NGOয়ে, মানুহে, মানৱ জাতিয়ে আজি মানুহে মানুহৰ বাবে আজি একগোট হৈ আজি শিৱসাগৰ ৰাইজক, আজি যোৰহাটবাসী ৰাইজক আৰু গোলাঘাটবাসী ৰাইজক এই বান বিভীষিকাৰ পৰা কিছু সকাহ দিবলৈ চেষ্টা কৰিছে। আৰু খুব শেহতীয়াকৈ আমি দেখিবলৈ পাইছো যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খুব শেহতীয়াকৈ তেওঁলোকে আপোনাৰ খাদ্য সামগ্ৰী দুটামান টোপোলা তেওঁলোকে তৈয়াৰ কৰিছে খুব শেহতীয়াকৈ। আৰু তাৰ মাজত আপুনি চাবলৈ যাব যে খুব পলমকে হলেও তেওঁলোকে দিছে যে 8 কেজি চাউল দিম বুলি কৈছিল ৰাইজক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 8 কেজি চাউল দিম বুলি কৈছিল। 8 কেজি চাউলৰ ঠাইত অকল মাত্ৰ 4 কেজি চাউল দিছে। সেয়া চাউল মানে আচলতে পশুধনো খোৱাৰ যোগ্য নহয়। ইমানে বেয়া খাদ্য আৰু ইমানে বেয়া খাদ্য। 4 কেজি দালি দিম বুলি কৈছিল, 4 কেজি দালিৰ ঠাইত এতিয়া 1 কেজি দালি। 1 লিটাৰ মিঠাতেল দিম বুলি কৈছিল আৰু 1 লিটাৰ মিঠাতেলৰ ঠাইত এতিয়া 500 মিলিলিটাৰ মিঠাতেল তেওঁলোকে প্ৰদান কৰিছে। গতিকে এই চৰকাৰখনে নিশ্চিতভাৱে, এই চৰকাৰখনক আমি এইটো কথা কবই লাগিব, অকল আমি দল সংগঠন বুলি নহয়, সমগ্ৰ অসমবাসী ৰাইজে দেখিছে। সমগ্ৰ অসমবাসী ৰাইজ আজি শিৱসাগৰত, যোৰহাটত, চৰাইদেউত, গোলাঘাটত উপস্থিত হৈছে। দল সংগঠন, সমগ্ৰ অসমবাসী ৰাইজে দেখিছে যে এই চৰকাৰখনে কিন্তু এটা লেহেমীয়া ভূমিকাৰে তেওঁলোকে আৰম্ভ কৰিছিল।
ৰাইজক যি ধৰণে সকাহ দিব লাগিছিল, ৰাইজক যি ধৰণে ৰাইজৰ কাষ চাপিব লাগিছিল, সেয়া কিন্তু কৰবাত নহয় কৰবাত আজি মুখ্যমন্ত্ৰী গৈছে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে নেপালী খুঁটিত গৈছে। আজি সেই নেপালী খুঁটি গোটেই গাঁও শেষ হৈ গ'ল। আজি সেই গাঁৱৰ পশুধন শেষ হৈ গ'ল, সেই গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ বহি মাৰ্কশ্বিট সকলোবিলাক শেষ, স্কুল শেষ, ৰাইজ শেষ হৈ গৈছে। আৰু এনে এক অৱস্থাত তেওঁলোকে কৈছে যে আমি 10,000 টকাকে দিম, শেষত আকৌ 15,000 টকা বঢ়াই এতিয়া 25,000 টকা কৰিছে। গতিকে এনে এক পৰিৱেশ আৰু এনেকে এক পৰিৱেশৰ সূচনা হৈছে। আমি খুব স্পষ্টভাৱে ক'ব বিচাৰিছো, এই চৰকাৰখনে বাৰে বাৰে নিৰ্বাচনৰ আগমুহূৰ্তত, আজি নিৰ্বাচনৰ আগমুহূৰ্তত নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহে আৰু ডিঙিৰ শিৰ ফুলাই কয় যে ভাই অৰ বেহনৌ, এইবাৰ যদি আমাক যদি ক্ষমতাৰ গাদীত যদি আনে, তেতিয়াহ'লে নিশ্চিতভাৱে অসমক বানমুক্ত কৰি দিয়া হ'ব। অমিত শ্বাহ ডাঙৰীয়াই কৈছিল যে আমি এইবাৰ আমাক পাতিবলৈ দিয়ক, আমাক চৰকাৰ গঠন কৰিবলৈ দিয়ক, আমি নিশ্চিতভাৱে অসমৰ বান সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা ৰূপে চিহ্নিত কৰিম। ক'ত গ'ল? সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। আজি আমি ক্ষুভিত হৈ আছো। আমি জানো, আমি দেখিছো, আমি নিজ চকুৰে দেখিছো কিমান কষ্টত আছে ৰাইজ। ৰাস্তাত শুবলগীয়া হৈছে, ৰাস্তাৰ দাঁতি কাষৰত ৰৈ শুবলগীয়া হৈছে, বৰষুণ দিলে তিতি শুবলগীয়া হৈছে, তিতি খাবলগীয়া হৈছে। এনে এক পৰিৱেশ আৰু পৰিস্থিতিত কিন্তু চৰকাৰখনে, আজি অসমৰ মুখ্যমন্ত্ৰী সততে তেওঁ কৈ থাকে যে ডাইনামিক এগৰাকী মুখ্যমন্ত্ৰী, টকাৰ অভাৱ নাই, পুঁজিৰ অভাৱ নাই, ৰাজকোষ ধন টনকিয়াল হৈ আছে। ক'ত গ'ল আমি প্ৰশ্ন কৰিব বিচাৰিছো। অকল নিৰ্বাচনৰ আগমুহূৰ্তত অকল মাত্ৰ কথাৰ ফুলজাৰিৰে তেওঁলোকে বানমুক্ত অসম কৰিম বুলি ক'লে হ'ব নেকি? আজি পুখুৰী খান্দি তেওঁলোকে অসমৰ বানপানী সমস্যাটো সমাধান কৰিম বুলি কৈছিল। আজি পুখুৰী খান্দি, আজি বিজেপিৰ মুখপাত্ৰগৰাকীয়ে উত্তৰ দিয়ক, পুখুৰী খান্দি অসমত জিলাই পুখুৰী খান্দি বানমুক্ত অসম তৈয়াৰ কৰিম বুলি কৈছিল। ক'ত গ'ল সেই প্ৰতিশ্ৰুতিবিলাক? গতিকে আচলতে আমি ক'ব বিচাৰিছো যে এই মুহূৰ্তত অসমবাসী ৰাইজে, অসমৰ দল সংগঠনে, অসমৰ NGOই বা বহু কেইজন ইউটিউবাৰে, বহু কেইজন ইনফ্লুৱেঞ্চাৰে যি ধৰণে ৰাইজৰ কাষত থাকি ৰাইজক সহায় কৰিছে, আচলতে চৰকাৰে লাজ পোৱা উচিত। হয় অনিমেশ দা, আচলতে যদিও এই ষ্টুডিঅ'ত বহি আছো, কিন্তু চকুৰ আগত সেই ভাঙি যোৱা প্ৰজাটোৰ কথাত মানে চব ভাহি আহি আছে। আমি ৰাতিপুৱা আজি শিৱসাগৰৰ পৰা আহি পাইছোহি। খুব এক মৰ্মবেদনা মানুহৰ। আৰু এই কথা বতৰাবিলাকো আমি পাতিব লাগিব অনিমেশ দা, যে এয়া আচলতে মানৱ সৃষ্ট নে প্ৰাকৃতিক। আজি অলপ আগত এজন বক্তাই কৈছে, আমি দাদা আটাইতকৈ ক্ষতিগ্ৰস্ত নাজিৰা বিহুবৰ অঞ্চললৈ আমি গৈছিলো। দাদা আমি এটা সজাতি দল গৈছিলো আৰু আমি পৰিদৰ্শন কৰি দেখিলো, তাত নাগালেণ্ড সীমান্তৰ দাঁতি কাষৰীয়া যিমানসমূহ পাহাৰ আছে, সেই পাহাৰসমূহ অবৈধ কয়লা মাফিয়াই খনন কৰি নিশেষ কৰি পেলালে। আজি যে এই বানপানী হৈছে, এই বানপানী কেৱল অকল ডাৱৰ বিস্ফোৰণৰ কাৰণে হৈছে নেকি? এই বানপানী অকল ডাৱৰ বিস্ফোৰণৰ কাৰণে হৈছে নে এয়া আচলতে মানৱ সৃষ্ট অবৈধ খনন, শিল বালি কয়লাৰ অবৈধ খননৰ কাৰণে এই বানপানী হৈছে? এই কথা বতৰাবিলাকো আমি চিন্তা কৰিব লাগিব। আৰু এই চৰকাৰখনে এই কথা বতৰাবিলাকো পৰৱৰ্তী সময়ত ইনকুৱাৰী কৰিব লাগিব, তদন্ত কৰিব লাগিব। কিন্তু এতিয়া সদ্যহতে আমাৰ কথাটো হৈছে যে আজি এটা পৰিয়ালে কেইবাটাও প্ৰজন্মই খুব কষ্ট কৰি এটা আছাম টাইপৰ ঘৰ বনাইছে। তাৰে দুজন মানে মিলি গৰু খুঁটি তেওঁলোকে নিৰ্মাণ কৰিছে, গৰু লৈছে, বা কোনোমতে তেওঁলোকে ধাৰ ঋণ কৰি হলেও এখন গাড়ী ক্ৰয় কৰিছে। আজি সকলোবিলাক শেষ হৈ গৈছে। আজি ঘৰ ভাঙি মানে পানীয়ে উটুৱাই নিছে। আজি গাড়ীসমূহ আপোনালোকে দেখিছে, টিভি স্ক্ৰীণত ওলাই আছে যে গাড়ীসমূহ পলসৰ তলত ডুব গৈছে। গৰুসমূহৰ মৃত্যু হৈছে। পলসৰ পৰা এতিয়া মৃতদেহ উদ্ধাৰ হৈ আছে। এতিয়ালৈকে আমাৰ হাতত সঠিক খবৰ নাই যে কিমানজন মানুহৰ মৃত্যু হৈছে, আৰু বহুত মানুহ সন্ধানহীন হৈ আছে। এনে এক অৱস্থাত আমি ভাবিছিলো তাৰ নিশ্চিতভাৱে জৰীপ হ'ব লাগিছিলে। সেইবাবে খুব আছে মনত, আমি আহিছো তাৰ পৰা, খুব আছে, ক্ষোভিত হৈ আছো। চৰকাৰখনৰ ওপৰত সেইবাবে প্ৰশ্ন কৰিছো যে আমি ক্ষোভিত হৈ আছো যে ইমানখিনি ৰাইজৰ একেবাৰে ইমান নিশেষ হৈ যোৱাৰ পাছত আপুনি যদি কৈ থাকে যে আপোনালোকক 25,000 টকাকৈ দিম, সেইটোতো নহব দাদা। ৰাস্তাত শুবলগীয়া হৈছে। মই দেখি আহিছো, উজনি অসমৰ পৰা মই গাড়ী চলাই আহিছো, মই দেখি আহিছো ৰাইজ কিমান কষ্টত আছে। তাৰ পাছত এই চৰকাৰখনে কি কৰি আছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আমি প্ৰশ্ন সেইবাবেই কৰিছো যে নিৰ্বাচনৰ আগমুহূৰ্তত আহি অসমক A for আছাম বুলি কয়, অসমক অষ্টলক্ষ্মী দেশ বুলি কয়। মানে সাময়িক সকাহৰ বাবে যিটো পইচা দিছে এইটো পৰ্যাপ্ত নহয় নেকি? একদম নহয় পৰ্যাপ্ত। আপুনি কেনেকৈ এইটো আপুনি কৰিব কওকচোন? মানে যিটো প্ৰথম বৈজ্ঞানিকভাৱে চাই ল'ব লাগিব যে ইয়াতে কিমান মানুহৰ ক্ষতি হৈছে। আজি নেপালী খুঁটি যিখন গাঁও আছে, সেই গাঁওখন সম্পূৰ্ণৰূপে ক্ষতি হৈ গ'ল। তাত মানুহৰ একোৱে তাত বচা নাই, তাত মানুহৰ 3 পাত খিলাও বচা নাই। এই 3 পাত খিলাও বানপানী উটুৱাই নিছে। গতিকে সেই গাঁও পুনৰ নিৰ্মাণ কৰিব লাগিব। আজি 12 দিনৰ পাছত ভাৰত চৰকাৰে 379.35 কোটি টকা আমাৰ ৰাজ্য চৰকাৰ দিছে। তাৰ বিপৰীতে আকৌ আপোনাৰ গুজৰাট আৰু মহাৰাষ্ট্ৰ আৰু উৰিষ্যাত এবাৰ বানপানী হোৱাও নাই দাদা।
তাত 500 কোটি টকাকৈ দিছে এয়া মাহিয়াই দৃষ্টিভংগী কিয় বাৰে বাৰে অসমখনক এনেকৈ মাহিয়াই দৃষ্টিভংগী কিয় চোৱা হয় অথচ ইয়াৰ পৰা আমাৰ কয়লা লৈ যোৱা হয় অথচ ইয়াৰ পৰা আমাৰ চাহপাত লৈ যোৱা হয় আৰু আমাক বাৰে বাৰে মাহিয়াই দৃষ্টিভংগীৰে চোৱা হয় গতিকে এই কথা বতৰাবিলাক আজি ৰাইজৰ মাজলৈ আহিছে আৰু এই ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে সেইবাবে আমি কৈছো যে বৈজ্ঞানসন্মতভাৱে ৰাইজক হকা দিব লাগিব অকল হকা দিলে নহব ৰাইজৰ কি কি ক্ষতি হৈছে সেয়া লিষ্ট কৰিব লাগিব আজি নেপালী খুঁটিত এটা গৰুৰ দামে আপোনাৰ 3 লাখ 3.5 লাখ টকা 1.5 লাখ টকা ক্ষতিপূৰণ পাব লাগিব সেই ৰাইজে সেই ক্ষতিপূৰণ পাব লাগিব কাৰণ আমি বাৰে বাৰে কৈ আছো এয়া কিন্তু প্ৰাকৃতিক নহয় এয়া মানৱ সৃষ্ট মানে এয়া ধ্বংসলীলা কিন্তু আমি বাৰে বাৰে আমি কৈ আছো ইয়াত কিন্তু এইটো যদি ভালকৈ ইনকুৱাৰী কৰে যে ভাৰতীয় জনতা পাৰ্টিৰ কেইবাজনো মন্ত্ৰী বিধায়কৰ নাম ওলাই পৰিব আমি ইতিমধ্যে আজি এখন সংবাদমেল সদৰি কৰি আমি সংবাদমেলৰ গোটেই কথা বতৰাবিলাক আমি ৰাজহুৱা কৰিছো গতিকে এয়া আচলতে হত্যা আমি ক'ব বিচাৰিছো এই যে বানপানী হ'ল আজি 100 জনৰো অধিক লোকৰ মৃত্যু হৈছে কেইবাজনৰো সন্ধান পোৱা নাই এয়া আচলতে হত্যা হৈছে আমি সেইবাবে ক'ব বিচাৰিছো এয়া ইনকুৱাৰী হ'ব লাগিব তদন্ত হ'ব লাগিব তদন্ত নোহোৱালৈকে আমি ক্ষান্ত হৈ নাথাকো